ADRE দ্বিতীয় পৰ্যায়ৰ 4th গ্ৰেডৰ পেপাৰ 1ৰ পৰা 3টা প্ৰশ্নৰ সমাধান কৰিম। এই 3টা প্ৰশ্ন যোৱা 2022 চনত আহি গৈছে। প্ৰশ্ন নম্বৰ 1, যদি 5/4 যোগ ব্ৰেকেটৰ ভিতৰত -10/3 সমান x যোগ 1 সমস্ত 2/1 তেন্তে x ৰ মান কিমান হ'ব? x ৰ মান উলিয়াব লাগে। এনেকুৱা অংক থাকিলে সদায় আপোনালোকে চাব বস্তুটো ফৰ্মটো চাব কি ফৰ্মত আছে। ইয়াত চাওক মাইনাছ আছে, প্লাছ আছে, মাইনাছ আছে, ব্ৰেকেট আছে। এই কামটো আগতে আপুনি কৰি ল'ব পাৰে। কামটো কৰি ল'লে কি হ'ব? 5/4 প্লাছে মাইনাছে মাইনাছ 10/3 সমান x প্লাছ এই সমস্তটো আপুনি ভাঙি লওক 2/3 কেনেকৈ হ'ল? 1 2 তলৰ 2টোৱে পূৰণ কৰিব 1 আৰু ওপৰৰ 1টো যোগ কৰিব লাগে। এইখিনি কৰাৰ পিছত আমি কি কৰিম? লেফ্ট সাইড সমান চিনৰ লেফ্ট সাইডে চাওক এই সংখ্যাকেইটা আছে আৰু ৰাইট সাইডে 2/3 আছে। সংখ্যা গোটেইকেইটা একলগ কৰি পেলাওক আৰু xটো এটা সাইডত ৰাখি দিয়ক। এনেকুৱা কৰিলে আমি কি পাম? এনেকুৱা যদি আমি কৰোঁ তেতিয়াহ'লে দেখিম যে x = 5/4 -10/3 -2/3 -2/3 কেনেকৈ হ'ল? 2/3টো সোঁফালে থাকোঁতে প্লাছ আছিলে, আমি যেতিয়া লেফ্ট সাইডত লৈ আনিলোঁ তেতিয়া ই মাইনাছ হৈ গ'ল। এতিয়া এই গোটেইখিনি সোঁফালে সমান চিনৰ সোঁফালে যিখিনি সংখ্যা আছে অৰ্থাৎ ভগ্নাংশ যিকেইটা আছে গোটেইকেইটাক আপুনি লসাগু লৈ সৰল কৰি দিয়ক। সৰল কৰিলে যিটো পাব সেইটোৱে আমাৰ উত্তৰ হ'ব। তেতিয়াহ'লে চাওক কি আছে, আটাইতকৈ ডাঙৰ সংখ্যাটো 10 আছে ইয়াত। এইটো 5, 10 আৰু 2 এই তিনিটা সংখ্যাৰ লসাগু হ'ব। আমি লসাগু ল'ব লাগিব। তো লসাগু ল'লে 10 হ'ব। 10 ল'লে আমি ওপৰত কি পাম? এইটোৰ কাম যদি আমি কৰোঁ প্ৰথমে তেতিয়াহ'লে 5 × 10 এই 10টোক হৰণ কৰিলে 2বাৰ যাব, 2 × 4 = 8। তেনেকৈ 10 10ত একবাৰ যায়, ওপৰত আছে কিমান? 3। এই বিয়োগ 2 10ত 5 বাৰ আৰু 5 3 × 15। 15 3 মাইনাছৰ যিকেইটা সংখ্যা আছে এতিয়া এই দুটা সংখ্যা আপুনি যোগ কৰি দিয়ক। দুয়োটা ঋণাত্মক সংখ্যা 18 18 মানে 8 - 18। আমি এতিয়া পালোঁ 8 - 18। এইটোৰ মান কিমান হ'ব? -10। তলত কিমান আছে? 10। -10 ওপৰত আৰু তলত আছে 10। আমি যদি কটাকটি কৰোঁ তেতিয়াহ'লে -1 পাম। মানে x ৰ মান কিমান হ'ল তেতিয়াহ'লে? -1। চি হ'ব আমাৰ শুদ্ধ উত্তৰ। চি। প্ৰশ্ন নম্বৰ 2, 7 চেণ্টিমিটাৰ। কিতাপত 7টো দিয়া নাছিলে, আপোনালোকে লিখি ল'ব পাৰে। 7 চেণ্টিমিটাৰ আছে। 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল। বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখ হ'ব। ইয়াত দুটা বস্তু আপোনালোকে জানিব লাগিব যে বৃত্তৰ পৰিসীমা কিমান আৰু বৰ্গক্ষেত্ৰ কেনেকুৱা হয়। এই দুটা বস্তু আপোনালোকে মন দিব লাগিব। বৰ্গক্ষেত্ৰ আচলতে এনেকুৱা আকৃতিৰ হয়। এইটো বৰ্গক্ষেত্ৰ। 4টা বাহু আছে আৰু চাৰিওটা বাহু সমান জোখৰ। আৰু বৃত্ত যদি কয় তেতিয়াহ'লে বৃত্তটো এনেকুৱা হয়। এইটো বৃত্ত। এই বৃত্তটোৰ পৰিসীমা যদি আপুনি ভাবিব যায়, ধৰক ইয়াৰ পৰা আপুনি আৰম্ভ কৰক। ইয়াৰ পৰা যদি জোখটো এনেকৈ যায় আহি আকৌ ইয়ালৈকে আহে তেতিয়াহ'লে সেইটো হৈছে পৰিসীমা, বৃত্তৰ পৰিসীমা। আৰু আমি জানো বৃত্তৰ পৰিসীমা 2πr। r মানে কি? ব্যাসাৰ্ধ। আৰু পাইৰ মান ইয়াত দিয়াই আছে 7/22। তেতিয়াহ'লে আমি অতি সহজে ইয়াৰ মান উলিয়াব পাৰিম। কেনেকৈ কৰিম মানটো? 2πr মান বহাই দিয়ক। 2 পূৰণ 7/22 পূৰণ r মান কিমান? r বৃত্তৰ ব্যাসাৰ্ধ দিয়াই আছে 7 চেণ্টিমিটাৰ। 7 লিখক।
তো এইটো হাতে কটাকটি গ'ল, থাকিল কিমান? ওপৰত থাকিল 22 আৰু এইটো 2 44 আমি পালো 44 টোটেল বৃত্তৰ পৰিসীমা পালো 44 সেন্টিমিটাৰ, কাৰণ যোগটো সেন্টিমিটাৰত আছে, গতিকে 44 সেন্টিমিটাৰ হ'ল। এতিয়া ঘটনাটো হ'ল যে এই 44 সেন্টিমিটাৰ দি এনেকুৱা এটা জোখৰ বৰ্গ বনালে, তেতিয়াহ'লে এটা বাহুৰ এই বৰ্গৰ ক্ষেত্ৰটোৰ এটা বাহুৰ যোগ কিমান? 4টা বাহু আছে, তাৰ মানে 44ক আপুনি 4টা ভাগ কৰি দিয়ক, 4টা ভাগ কৰিলে 11 হ'ব। তেতিয়াহ'লে আমাৰ উত্তৰ কিমান হ'ব? বি শুদ্ধ উত্তৰ 11 সেন্টিমিটাৰ। 3 নম্বৰ প্ৰশ্নত আছে যদি ৰুট অভাৰ 1296 ইজ ইকুৱেল টু x স্কোৱাৰ হয়, তেন্তে xৰ মান কিমান হ'ব উলিয়াব লাগে। তো এনেকুৱা অংক থাকিলে আপোনালোকে এটা কাম কৰিব, সদায় বৰ্গমূল চিনটো সদায় উঠোৱাৰ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ সহজ হ'ব। বৰ্গমূল চিন কেনেকৈ উঠোৱা যায়, আমি এনেকৈ লিখিব পাৰোঁ, স্কোৱাৰ কৰি দিলে যিটো সংখ্যা দিয়া আছে এই সংখ্যাটোক যদি আপুনি স্কোৱাৰ কৰি দিয়ে তেতিয়াহ'লে বৰ্গ উঠি যাব। অৰ্থাৎ ৰুট অভাৰ 1296 এইটোক যদি স্কোৱাৰ কৰি দিয়ে তেতিয়াহ'লে আমি পাম 1296। কেনেকৈ পালোঁ? এই বৰ্গমূল চিনটো আৰু এই স্কোৱাৰটোৰ মাজত আমাৰ কটাকটি গৈছে, কটাকটি গৈ আমি ৰুট অভাৰৰ ভিতৰত যিটো সংখ্যা থাকিব সেই সংখ্যাটো আমি পাই যাম। সেইটো মনত ৰাখিব বস্তুটো, যে ৰুট অভাৰ থাকিলে আমি কেনেকৈ উঠাব পাৰোঁ, ৰুট অভাৰটো সংখ্যাটোক স্কোৱাৰ কৰি দিলে উঠি যায়। তেতিয়াহ'লে আমি যদি স্কোৱাৰ কৰোঁ, ওৱান ছাইড স্কোৱাৰ কৰিলে নহ'ব, বোথ ছাইড কৰিব লাগিব। তো বোথ ছাইড কৰিলে কি পাম? আমি সমান চিনৰ লেফ্ট ছাইডে পাম 1296 আৰু সোঁফালে কি পাম? এক্স স্কোৱাৰক আকৌ স্কোৱাৰ কৰিলে x টু দি পাৱাৰ 4। এতিয়া লেফ্ট ছাইডত যিটো সংখ্যা আছে 1296 এইটোক আপুনি উৎপাদক বিশ্লেষণ কৰি ঘাতত নিয়ক, এনেকুৱা x টু দি পাৱাৰ 4, x টো 4 ঘাতত আছে, ঠিক তেনেকৈ 1296কো আপুনি সংখ্যাৰ ঘাতলৈ পৰিৱৰ্তন কৰক। সেইটো কেনেকৈ কৰিব? 1296 এইটোক যদি আপুনি উৎপাদক বিশ্লেষণ কৰে, মৌলিক উৎপাদক বিশ্লেষণ কৰি এনেকৈ 2 দি যেতিয়ালৈকে এই এককৰ ঘৰৰ অংক যুগ্ম থাকিব তেতিয়ালৈকে আপুনি 2 দি হৰণ কৰি গৈ থাকিব পাৰিব আৰু সংখ্যাটো চাব। তেতিয়া আপোনালোকে কি কৰিব পাৰিব, এই সংখ্যাটোক এতিয়া যদি আপোনালোকে সংখ্যাৰ ঘাতত প্ৰকাশ কৰে তেতিয়াহ'লে চাব যে 6 টু দি পাৱাৰ 4 এনেকুৱা ফৰ্মত এটা আপুনি সংখ্যা পাব। অৰ্থাৎ 6 ইনটু 6 ইনটু 6 ইনটু 6 4টা আছে, তেতিয়াহ'লে এই 4টা 6 যদি আপুনি পূৰণ কৰে 6 × 36, আকৌ 36ৰ লগত 6 পূৰণ কৰক, 36 3 18 19 20 21 216, আকৌ আপোনালোকে 216 কি কৰিব? 6 দি পূৰণ কৰক, 216 আকৌ 6 দি পূৰণ কৰিলে 6 × 36 3 6 × 6 আৰু 3 9 2 6 × 12 1296 হ'ল। তাৰ মানে 1296ক আমি কি কৰিব পাৰোঁ? 6 টু দি পাৱাৰ 4 এনেকৈ লিখিব পাৰোঁ। আমি কি পালোঁ? আগৰটোৰ লগত যদি আমি মিলাওঁ তেতিয়াহ'লে 6 এইটোৰ কাৰণে পালোঁ কি? 6 টু দি পাৱাৰ 4 আৰু সোঁফালে কি আছে? x টু দি পাৱাৰ 4 বৰ্গ কৰাৰ পিছত আমি পাইছিলোঁ। তো ফাইনেল আমাৰ এইটো সমীকৰণ আমাৰ হাতত আহিল। এতিয়া আপোনালোকে এটা বস্তু চাওক যে লেফ্ট ছাইডে আছে 6 টু দি পাৱাৰ 4 মানে 6ৰ ঘাত 4, ৰাইট ছাইডে আছে xৰ ঘাত 4। ঘাত দুটা যদি একে হয় তেতিয়াহ'লে ভূমি দুটাও একে হয়। তো যিহেতু ঘাত দুটা 4 একে আছে তেতিয়াহ'লে ভূমি, ইয়াত ভূমি হৈছে আপোনাৰ 6 আৰু সোঁফালে ভূমি হৈছে x, তেতিয়াহ'লে এই ভূমি দুটা সমান, অৰ্থাৎ x আৰু 6 সমান। তো xৰ মান কিমান হ'ল? 6। শুদ্ধ উত্তৰটো কি হ'ব? বি ইজ দ্য কাৰেক্ট এনচাৰ। তিনিটা প্ৰশ্ন আমাৰ সমাধান হৈ গ'ল, আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে। যদি ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে লাইক কমেণ্ট কৰিব, বন্ধুবৰ্গক শ্বেয়াৰ কৰিব। ধন্যবাদ।